Good morning বন্ধুসকল সকলকে স্বাগতম জনাইছো মোৰ অন্য নতুন ভিডিঅ'লৈ তো এতিয়া ৰাতিপুৱা মই কি বনাইছো আপোনালোকক দেখাব বিচাৰিছো বহুত দিনৰ মূৰত জানে নাই মই পানী কুমৰা মই পাইছো মানে কি দোকানত এনি টাইমে পায় কিন্তু এটো ঘৰৰ পানী কুমৰা যেহেতু হেটে আৰু কুমলীয়া কুমৰা মোক পানী কুমৰা খাই বহুত ভাল লাগে কুমলীয়াটো হেতুৰ কাৰণে মায়ে আনি দিছে পানী কুমৰা আৰু জুৱা ৰাতিয়ে কাটি থৈছিলো কাৰণ ৰাতিপুৱা সোনকালে মোক খানা চানা বনাব লাগে যে হেতু কাৰণে ৰাতিপুৱা লেট হ'ব বুলি ৰাতি কাটি থৈছিলো লগতে ইয়াৰ লগতে আছে বুটমাহ লগত কুমৰাৰ সবজি তাৰ পিছত কেফলে পিয়াজ কাটি থৈছো বনাবলৈ আৰু এফালে বিলাহী আজিকালি তো সব একদম মানে বিলাহী কাটিবলৈ দৰকাৰ নাই মানে কি সিজিবলৈ বহুত লেট নকওঁ আৰু ইমানো লেট নালাগে তথাপিও মানে পেষ্ট বনাই লৈছো তো ভিডিঅ'ত থাকো কি কৰিছো আপোনালোকক দেখুৱাইছো এইফালে সব মই খানা বনাইছো বুলি মায়ে বেটি খুৱাইছে আৰু যেহেতু আন্ধাৰ হৈ আছে এতিয়া এটোৰ কাৰণে মানে মই মোবাইলৰ লাইটটো জ্বলাই থৈছো আৰু এইফালে গিৰিয়েক আৰু বেটাও হৈ আছে বেটি চক নুহুৱাকে একদম মানে হাতবোৰ কেনেকুৱা হিলাই থৈছে মাৰ গা ভাল নাই জ্বৰ তথাপি মানে বেটিক চাইছে আৰু এইফালে অলপ জলকীয়া লৈ লৈছো জলকীয়া অলপ ভাজি উলিয়াই লম আমাৰ ঘৰত মানে জলকীয়া খাই খুবেই ভাল পায় মই পাপা ফ্ৰাই কৰা জলকীয়া একদম বহুত ভাল পাওঁ আৰু দেই আৰু কেঁচা জলকীয়াত মানে নিমখ হুমাই তাৰ পিছতকে ফ্ৰাই কৰিলে মানে আৰু ভাল লাগে কেঁচা জলকীয়া বেছি নাই হেতুৰ কাৰণে শুকান জলকীয়াকে অলপ ফ্ৰাই কৰি আনিছো অলপ কলাকে হলে মানে বেছি ভাল লাগে চাইছেনে জলকীয়া ফ্ৰাই ৰেডি যেনেকুৱা সবজি বনা তেনেকুৱাই আৰু অলপমান ধৰিও তাৰপিছত কি দি দিছো পিয়াজ আৰু জলকীয়া আমাৰ একদম পানীৰ এতিয়া বহুত অসুবিধা হৈছে কাৰণ পানী 10 দিন মিলি মানে 11 দিনে হ'ল পানী চানি অহা নাই আৰু পানী যেহেতু মায়ে হাসি থৈছে ড্ৰাম এখনত সেই পানীটোৱে ইউজ কৰি আছে উপায় নাই আজি দিন কালি দিন বুলি পানীয়ে দিয়া নাই এটোৰ কাৰণে আৰু পানীৰ অসুবিধা আৰু অলপমান আদা নহৰুৰ এইটো দি দিছো পেষ্টটো অলপ দিছো বেছি দিয়া নাই আৰু সবজি যেহেতু মাংস থাকিলে অলপ বেছিকে দিও এটো দিয়া নাই লগতে দুটা শুকান জলকীয়া আমার বেটি কান্দিব তাক খাবলৈ দিব লাগিব এতিয়া মাংসৰ লগত চাহৰ কি বুলি কয় চাল কুমৰা একদম খাবলৈ Thank you. বেটিয়ে মোক মুড়ি দিছে খাবলৈ ৰাতিপুৱা Thank you বেটি நல்லா இருக்கு
হৈ গ'ল আপোনালোকক দেখুৱাই দিছোঁ চব বেটিয়ে খাবলৈ লৈছোঁ মিমি গুড মৰ্ণিং চলেমা গুড মৰ্ণিং হাই কৰি দিছে দেই আমাৰ বেটিয়ে শুৱা পাটিৰ পৰা উঠি মুখ নোধোৱাকে খাবলৈ লাগে তাক ইলিয়া বেটি তাই একদম মোৰ লগতে উঠি যায় সেইটোৰ কাৰণেহে প্ৰব্লেম দেই আৰু যিহেতু দেউতা মানে সোনকালে যায় যে 6টা বজাতে যায় সেইটোৰ কাৰণে মানে মোৰ সোনকালে উঠি খানা চানা বনাব লাগে সেইটোৰ কাৰণে মই বনাই আছোঁ আৰু এতিয়া বেটিয়ে উঠি গৈছে আৰু অলপ দেৰি পিছত মানে গাখীৰো আহিব গাখীৰো ল'ব লাগিব ಏನಮ್ಮ ಮಮ್ಮೇನಮ್ಮ ಪಾನಿ ಬಿಸಾರಿಸ ಖಾಬಲೆ ಇಂದಾ ಮಮ್ ಕುಚ್ಚಿಕೊನಲ್ಲ দানাটোহে সিজিবলৈ অলপ লেট লাগে নহ'লে কুকাৰত দিলে ইমান প্ৰব্লেম নাই আৰু পোহৰে হ'ল চাওক 6টা বাজি গ'ল মোৰ চব্জি হোৱা নাই এইফালে কুকুৰা আৰু এইফালে ল'ব গৈছোঁ গাখীৰ वीडियो पनी टिकरो काम करके अरे ना नल्ला मिल ಅದಕ್ಕೆ என்ன பால் தான வாங்கி टिकरो வீடியோ கால் பண்ணிட்டு இருக்கறோம்மா போச்சு போச்சு அங்கறமா இருக்கு ஐயோ அதெல்லாம் கிடையாதுங்க அங்க ஒரு புது மாப்பிள்ளை நேத்து கல்யாணம் ஆச்சு அந்த பையன் அப்படிதான் வீடியோ எடுத்து எக்ஸலோட எடுத்து வச்சிருக்கு গাখীৰ লৈছে চক গাখীৰ লৈ এতিয়া আৰু কোনেওতো নাখায় গাখীৰ মই আৰু মাহে খাওঁ মায়ে চাহ খাই ৰাতিপুৱা আৰু মই হ'লে গাখীৰ বইটা জি গ'ল কিন্তু মোৰ চব্জি হোৱা নাই আৰু পাপা আজি কৰিছে চাগে ভালেই হৈছে দিয়ক মই আজি লেট উঠকে মানে কি হ'ল গাপা ধুই মানে আজি লেটকে উঠিলো শুই উঠি শুৱা পাটিৰ পৰা সেইটো কাৰণে মানে লেট হৈ গ'ল আৰু বৰষুণ পৰি আছিলে গোটেই ৰাতিটো সেইটোৰ কাৰণে মানে ভাল লাগি গ'ল ইমান গৰমত যে শুব নোৱাৰি সেইটোৰ কাৰণে মানে বৰষুণ পৰিলে বুলি একদম শুই গ'লো আৰু শুই মানে লেটকে উঠিছোঁ আৰু যিহেতু আমাৰ অসমত একদম বৰষুণ পৰিলে মানে এসপ্তাহ বা একমাহ তেনেকুৱা পৰে কিন্তু আমাৰ ইয়াত তেনেকুৱা নহয় ভাগ্যৰ কথা ইমান দিনৰ মূৰত যে বৰষুণ পৰিছে আৰু আমাৰ ইয়াত বন্ধুসকল ভিডিঅ' মই ইয়াতে সামৰণি মাৰিছোঁ ভিডিঅ' ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাইছোঁ নতুন এটি ভিডিঅ' লৈ আজিলৈকে ইমানেই